আজিকালি বোৱাৰীবিলাকে শাহুৱেকহঁতক মুখে মুখে উত্তৰ দিয়াটো এটা ডাঙৰ গুণ বুলি ভাবে চাগে ন? সিহঁতে ভাবে সেইটো চাগে এটা বহুত ডাঙৰ ভাল কাম কৰিছে সিহঁতে। এতিয়া মই কিবা এটা ক'লে আপুনি মোক বেয়া পাব, বোৱাৰীয়ে মোক বেয়া পাব, কিন্তু তেতিয়াই যে চাহ খালোঁ কাপকেইটা সেই তাতেই পৰি আছে। এতিয়ালৈকে মহাৰণীয়ে কাপকেইটা নি ধুই থ'বলৈ পৰা নাই, তাইৰ সময় হোৱা নাই। হেৰা, বোৱাৰীজনী চহৰৰ পৰা আহিছেহে দেখোন দুদিন আগত। তাইনো ঘৰখন কেনেকৈ চম্ভালিব লাগে কি জানিব কোৱাচোন? তুমি তাইক শিকাই বুজাই ল'বা আকৌ, তেতিয়াহে পাৰিব। তাই যদি গাঁৱৰ ছোৱালী হ'ল হয়, গাঁৱৰ পৰিৱেশত মিলিবলৈ পাৰিলে হয়, লগতে খাপ খাই যাব পাৰিলে হয়। কিন্তু তাই চহৰতে ডাঙৰ দীঘল হোৱা ছোৱালী নহয়, কেনেকৈনো গাঁৱত ঘপককৈ মিলিব পাৰিব? সেইটোৱে আমাৰ ডাঙৰ ভুল হ'ল বুজিছে। আমি যদি গাঁৱৰ পৰা লখিমী বোৱাৰী এজনী আনিলো হয়, আজি মোৰ ইমান কষ্ট কেতিয়াও নহ'ল হয়। সিনো আকৌ চহৰলৈ কাম কৰিবলৈ যাওঁ বুলি কৈ চহৰতে যে ছোৱালী বিয়া কৰাব, আমিনো কি জানো। এতিয়া আনি দিলে নহয় টাউনীয়া এজনী, এতিয়া তাইক চম্ভালাহে বল আৰু। একো নহয় দিয়া, তুমি এনেই ইমান চিন্তা কৰিছা। বোৱাৰীক মৰমত বুজালে তাই সকলো বুজি পাব। তুমি চাবাচোন, তাই এজনী লখিমী বোৱাৰী হ'বগৈ। বাৰু আপুনিয়ে কওকচোন, সকলো কথা কি মানুহক কৈ কৈ শিকাব লাগে নেকি? নিজে জানো অকণমান আইডিয়া কৰিব নোৱাৰে? মোৰ শাহুমাজনী কি কৰিছে, কি ধৰিছে, শাহুমাৰ দৰে ময়ো কৰোঁ, তেনেকৈ ভাবিব নোৱাৰে জানো? তাকেইতো ক'লো, প্ৰথম কেইদিন তুমি ক'ব লাগিব, তেতিয়াহে জানিব এইটো কাম যে এনেকৈ কৰিব লাগে, এইটো কাম এইখিনি সময়ত কৰিব লাগে। তুমি নক'লেনো তাই কি জানিব গাঁৱৰ পৰিৱেশৰ বিষয়ে? তোমাক যদি এতিয়া মই চহৰত থৈ আহোঁগৈ, চহৰৰ মানুহে কি কৰে, কেনেকৈ খায়, কেনেকৈ থাকে, তুমিনো ঘপককৈ কেনেকৈ জানিবা? ঠিক একেই কথা দিয়াচোন। থকহে, আপোনাকনো মই কেলৈ কৈছিলোঁ জানো কথাবোৰ? আপোনাক কথা কৈ একো লাভেই নাই। মই এতিয়া ল'ৰাটোকো একো ক'ব নোৱাৰোঁ, সিটো ঘনীয়েকৰ পিনেই ক'ব, আৰু আপুনিও বোৱাৰীজনী পিনেই কয়। মই অকলশৰীয়া ঘৰখনত নকওঁ, আৰু আপোনাকো নকওঁ, ল'ৰাটোকো নকওঁ, বোৱাৰীকো নকওঁ। মই নিজেই কষ্ট কৰি মৰিম, কামলাই খটাৰ দৰে মই নিজেই ঘৰখনত খাটি থাকিম। মোক নকয়নো তুমি কাক ক'বা? আচলতে ঘৰখন কেনেকৈ চম্ভালিব লাগে সেইটো তোমাৰহে আইডিয়া থাকিব লাগে। তুমি যেনেকৈ ঘৰখন চলাব বিচাৰা, ঘৰৰ মানুহবোৰো তেনেকৈ চলি যাব। ঘৰখনৰ মূল তুমি নহয় জানো? তোমালোক দুজনী মানুহ ঘৰত থাকা, দুইজনীয়ে কি কৰিছা কি নকৰিছা সেইবোৰনো আমি কেনেকৈ জানিম? তোমালোকেনো ঘৰৰ কাম বন কৰা নকৰা কথাবোৰ আমাক কেলৈ শুনাব লাগে? তোমালোকে যদি কিবা খাবলৈ নোপোৱাকৈ আছা, কিবা যদি অভাৱ পাইছা, সেইবোৰ ক'বা আকৌ আমাৰ আগত। এইবোৰ কাম বন কৰা নকৰা এইবোৰ কথা আমাক কৈ কি পাবানো? নকওঁ বুলি ক'লো নহয়, আজিৰ পৰা মই কাকো একো নকওঁ। যেনেকৈ কৰিব লাগে, যি কৰিব লাগে, এই দেহাটোৱে পাৰালৈকে মই নিজেই কৰিম। নকওঁ আৰু কাকো মোৰ কথাবোৰ কৈ কেতিয়াও আমনি নকৰোঁ। অত বছৰ গ'লহি, এতিয়ালৈকে মানুহজনীৰ কষ্টখিনি বুজি নাপালে, আৰুনো কি বুজি পাব? নালাগে, মোক কোনেও বুজি পাব নালাগে। মোৰ দুখ কষ্ট কথা কোনেও বুজি পাব নালাগে। কৰি খাবলৈ আহিছোঁ এই জীৱনত, কৰিয়েই খাই মৰিম। হেৰা, তুমিনো আকৌ কিয় ঠেহ লাগিছা? মইনো তোমাক কেতিয়া ক'লো কাম বনবোৰ তুমিয়ে কৰা বুলি? বোৱাৰীজনীক শিকাই বুজাই ল'বলৈহে কৈছোঁ দেখোন। কথা ক'বলৈ আহিছে, মই ইমান বুৰ্বক নহয়। মানুহে আ কৰিলেই আলজিভা দেখোঁ। নক'ব আৰু একো মোক, ময়ো নকওঁ আপোনাক একো। হেৰা, অহ কি যে হ'ব নহয়। এই মাইকী মানুহ কামবোৰৰ মাজত এই আমাৰবোৰক কেলে টানি মাৰে বাৰু? ঘৰৰ কামখিনি কৰিব লাগে, ঘৰ চোতালখিনি খাৰিব লাগে, ভাত পানীখিনি ৰান্ধি খাব লাগে, নিজে পিন্ধা কাপোৰকেইটা ধুই ল'ব লাগে। এইখিনি কামতে সিহঁতে হিহা লাগি কাজিয়া লাগিব, আৰু আমাকেইটা মূৰটো খাব। এইটো কেনেকুৱা ধৰণৰ কথা? কিবা এটা কৰিব লাগিব। দুদিনমান ঘৰখনৰ ওপৰত চকু দি সকলো মেনেজ কৰিব লাগিব, নহ'লে এখন ঘৰ হৈ নাথাকিব আৰু। শাহু বোৱাৰীৰ কণ্ডলত গোটেই ঘৰ জ্বলি চাৰখাৰ হৈ যাব। এইখন ঘৰত মোক কোনেও বুজি নাপায়, সকলোৱে মোক হিংসা কৰে। ভাগ্য ভাল, ভগৱানে মোক এজনী ছোৱালী দিলে, তাই যে মোৰ মনৰ কথাবোৰ বুজি পায়, তাৰ বাহিৰে আৰু কোনেও বুজি নাপায়। ছোৱালীজনীক অথনিয়ে ফোন কৰি মাতিলোঁ, তোৰ লগত বোলো ডাঙৰ কথা এটা আছে, তই সোনকালে আহচোন ঘৰলৈ। কিন্তু তাই এতিয়ালৈকে দেখা দক্ষণে নাই, নাহিবই নেকি? মই ভুল বুজিলেও নহ'ব, বেচেৰীজনী এখন সংসাৰ চম্ভালি আছে নহয়। তাইক আকৌ মই জোৰকৈ মাতিলেই নহ'ব নহয়, শাহুৱেকে আহিবলৈও দিব লাগিব। ইমান দেৰি হোৱাক চাই ছোৱালীজনী চাগে আজি নাহিবই। মা, ক'ত আছানো? গোটেইখন বিচাৰি ফুৰিছোঁ। মাজনী আহিলি? তই আকৌ দেৰি কৰাক চাই মই বোলো আজি নাহিবিয়ে নেকি তেনেকৈ ভাবিছিলোঁ। এই গাড়ীবিলাকৰ আকৌ বহুত ঝামেলা নহয়, টমটম এখন পাই ঘপককৈ উঠি আহিছোঁ, সেইকাৰণেই অকণমান দেৰি হ'ল। এনেইতো মই সোনকালে ওলাই আছিলোঁ। মা, দাদা বহুত কেতিয়া পালেহি? সিহঁতে মোক এবাৰো জনোৱা নাই ঘৰলৈ অহা বুলি, আৰু তুমিও জনোৱা নাই। ক'বলৈনো ক'ত সময় পাইছোঁ? যিমান মানুহ হ'ব ঘৰখনত তিমান কাম বাঢ়ে বুজিছ। সিহঁত ঘৰলৈ অহা আজি 2 দিন হৈছে। পৰহি দিনাখন ৰাতি 10টামান বজাত ঘৰ সোমাইছেহি, আৰু অহাৰ পাছত বোৱাৰীজনী যিহে লক্ষণ দেখিছোঁ, এনেকুৱা হ'লে কিন্তু মোৰ লগত তাই এদিনো মিলিব নোৱাৰিব। মই এনেকুৱা বোৱাৰী কেতিয়াও আশা কৰা নাছিলোঁ। তই জাননে মাজনী, গাঁৱৰবিলাকত জানো এনেকুৱা চলে কচোন? ৰাতিপুৱা শুই উঠোঁতে 8টা 9টা বাজে তাই, তাৰপাছত গা ধুওঁতে এবেলা লগায়,
আৰু চাহ খোৱা কাপকেইটাও নি ধুই নথয়। এনেকৈ হ'লে কেনেকৈ হ'ব কচোন? হয় নেকি? সেইবোৰ বাদ দিয়া মা। মই কচোন এতিয়া মই খাবলৈ কি ৰান্ধি থৈছা? মাজনী তই বাদ দে বুলি নকবি। কেনেকৈ বাদ দিম কচোন? এইখন ঘৰ মই কিমান কষ্ট কৰি চম্ভালি ৰাখিছোঁ। আগতেতো শহু শাহুৰো আছিল, তেওঁলোককো মই কিমান কষ্ট কৰি পালি পুহি মাৰিছোঁ। আগতে আমাৰ পৰিয়ালটো কিমান ডাঙৰ আছিল। তোৰ পেহীৰে দুজনী, আকৌ জেঠাই ভাগি আহি ঘৰতে আছিলহি। ইপিনে আকৌ তোৰ খোৱাৰে ল'ৰা ছোৱালীকেইটা। ইমানবোৰ মানুহৰ কাম বন কৰি মই চম্ভালি ৰাখিছিলোঁ ঘৰখন। আৰু এতিয়া ঘৰখনত আমি কেইটা মানুহ? তাই যদি এতিয়া ইমান সৰু ঘৰখন 2-3টা মানুহকে চম্ভালি ৰাখিব নোৱাৰে, তেনেহ'লে কেনেকৈ হ'ব কচোন? সেইটো হয় বাৰু মা, কিন্তু এতিয়া সকলো সলনি হ'ল ন? নাই একো সলনি হোৱা নাই, সকলো একেই হৈ আছে। মাজনী মই এটা কথা ভাবিছোঁ, এইজনী বোৱাৰী যি হ'ল আৰু, কিন্তু সৰু ল'ৰাটোৰ বিয়া পাতোঁতে মই একেবাৰে চাই চিন্তি গাঁৱৰ লখিমী বোৱাৰী এজনী আনিম বুজিছ, যিয়ে ঘৰখন ভালদৰে ধৰি ৰাখিব পাৰিব। একেবাৰে মোৰ মন পচন্দৰ বোৱাৰী এজনী চাই আনিম বুজিছ, যাক মই যেনেকৈ কওঁ তেনেকৈ চলিব। ভৰ দুপৰীয়াখন ৰ'দত গৈ ফুলদানি এটাতে মোবাইলটো থৈ ল'ব, তাৰপাছত গান বজিব, তাই নাচিবলৈ আৰম্ভ কৰিব আৰু বিভিন্ন ধৰণৰ মুখভাস্তি দি ফটো উঠিব। কিবা এটা খাবলৈ দিলেও আগতীয়াকৈ ফটো তুলি ল'ব। এইবোৰ কি জানো এইজনীৰ লক্ষণ? সেইবোৰ কথাহে মা, সেইবোৰ তুমি একো বুজি নোপোৱা। সেইবোৰ আজিকালি চলিছেই। ফুলদানি এটাতে মোবাইলটো থৈ লয় বুলি যে কৈছা, সেয়া মানে তাই ৰীল বনাই ফেচবুক ইনষ্টাগ্ৰামত আপলোড দিয়ে। সেইবোৰ কৰিলে মানুহে পইচা পায় মা। আৰু কিবা এটা খাবলৈ দিলে যে ফটো তুলি লয় বুলি কৈছা, সেইবোৰো আজিকালি চলিছে। আজিকালি কিবা এটা খাবলৈ দিলে মানুহে আগতীয়াকৈ ফটো তুলি ষ্টেটাছ লগাই লয়, তাৰ পাছতহে খায়। এই তাই নাচি পইচা ইনকাম কৰি আমাক নোখোৱালেও হ'ব। মোৰ ল'ৰাটোৱে ইনকাম নকৰে জানো? সি জানো পইচা নোপোৱাকৈ আছে? তাই যে নাচি পইচা ঘটিবলৈ লৈছে। এই গৰমকালিত দুপৰীয়া সময়ত যদি নেমু অকণমান চেপি নিমখ অকণ দি চৰবত অকণ বনাই আমাক যদি গিলাচে দিলে হয়, খাই কিমান আৰাম পালোঁ হয় কচোন? গোটেইখিনি মানুহ কিমান সন্তোষ হ'ল হয়। সেইখিনিও যদি কৰিবলৈ নোৱাৰে, তেনেহ'লে কেনেকৈ হ'ব কচোন? তোমাৰ মানে সেইবোৰ কথাহে খেলি মেলি। মই আকৌ ভাবিছিলোঁ তোমাৰ গা বেয়াই হ'ল নেকি, জ্বৰ উঠিছে চাগে, সেইকাৰণে মোক তোমালৈ মাতি পঠাইছা। মাজনী মোৰ যদি জ্বৰ চৰ্দি হ'ল হয় তথাপিতো ভাল আছিল বুজিছ, টেবলেট খালোঁ হয়, ভাল পালোঁ হয়। কিন্তু এই বোৱাৰীজনীয়ে যদি বেয়া হয়, তাইক মই কেনেকৈ ভাল কৰিম কচোন? আৰু এটা কথা কচোন, মাজে মাজে মোৰ হাত ভৰিবোৰ বিষ হয়, গাটো বেয়া লাগে। তেতিয়াতো বোৱাৰীজনী আহি মোক এবাৰ সুধিব পাৰে ন, মা আপুনি কেনেকৈ আছে, আপোনাৰ গাটো ভালনে? তেনেকৈ সুধিব নোৱাৰে। মই যে ল'ৰাটোক মাতি মালিচ কৰিবলৈ ক'ব লাগে, টেবলেট আনিবলৈ ক'ব লাগে। তাই কি কৰি থাকে? তাই কি গম নাপায় নেকি সেইবোৰ? তাই যদি আহি মোৰ হাত ভৰিখিনি অকণমান পিটিকি দিলে হয়, মোৰ কিমান ভাল লাগিল হয় কচোন? কিন্তু নাই, মহাৰাণী সেইবোৰ খবৰে নাই। এপৰ বেলালে শুইয়ে থাকিব। বুজিছোঁ। আৰু কি জানান নাই, তাইক যদি মাতি আনি কিবা এটা কাম পাইছোঁ, কামটো কৰি পুতুককৈ গৈ আকৌ নিজৰ ৰুমত সোমাই থাকিবগৈ। আৰু মোৰ ল'ৰাটোকো তাই চাদৰ আঁচলত বান্ধি ৰাখিছে। বোৱাৰীজনীৰ বিষয়ে তাৰ আগত একো ক'ব নোৱাৰোঁ, সি একো শুনিব নিবিচাৰে বুজিছ। আৰু সি কি কৰে জানো, ৰাতিপুৱা চাহকাপ নি তাইক বিচনাতে দিবগৈ, তাই বিচনাতে চাহকাপ খাই লয়। তাই যিমান আদেশ দিব সি সকলো কাম কৰিব। এইবোৰ মই কেনেকৈ চাই থাকোঁ কচোন? মোৰ জানো বেয়া নালাগে? মোৰ ল'ৰাটোক যদি কামলাৰ দৰে তাই কাম পাচি থাকে, মই কেনেকৈ থাকিম বাৰু? বাকীবিলাক বাৰু বাদেই দিলোঁ, কিন্তু মা দাদাই বৌক ৰাতিপুৱা বিচনাতে চাহ বনাই খুৱায়। নহয়, তাক মই ইমান সৰু হৈ যোৱাটো কেতিয়াও নিবিচাৰোঁ। মই নিজেই চাহ বনাওঁ আৰু সকলো কাৰণেই বাঢ়োঁ। তেতিয়া সি চাহকাপ নি বোৱাৰীক বিচনাত দি থৈ আহেগৈ। মা হ'ব দিয়া, এইবোৰক লৈ তুমি বেছি চিন্তা কৰি নাথাকিবা। যিমান চিন্তা কৰিবা তোমাৰ নিজৰে গা বেয়া হ'ব। বাদ দিয়া এইবোৰ, মোৰ দেৰি হ'ব নহয়, মই গৈ থাকোঁ। তই আহিছিলিহে দেখোন, একো এটা খাবলৈ দিব নোৱাৰিলোঁ, যাবলৈ হ'লেই নে? নহয় মা, ঘৰৰ কাম বনবোৰ তেনেই পেলাই থৈ আহিছোঁ। ঘৰত কৈ থৈ আহিছোঁ লগতে আহিম বুলি। এতিয়া যদি দেৰি কৰি থাকোঁ বেয়া কথা হ'ব নহয়। মই গৈ থাকোঁ দিয়া, পাছত কেতিয়াবা আহিলে খাই যাম। নহয় মাজনী, তই এনেকৈ গ'লে মোৰ বৰ বেয়া লাগিব। ব'ল পাকঘৰলৈ ব'ল, কিবা এটা দিম খাই ল'বি। আৰু ককাইৰে বৌৰক যদি মাত এষাৰ লগাই নাযাওঁ তেনেহ'লে বেয়া কথা হ'ব নহয়। তুমি কথাবোৰ কৈ থাকোঁতে মোৰ দেৰিয়ে হ'ব এতিয়া। ব'লা, বেছি দেৰি নকৰোঁ, লগতে চাহ একাপ দিয়া, খাই মেলি যাওঁগৈ। দাদা বৌহঁতকো মাত এষাৰ দি থৈ যাওঁ। ব'ল। শুনিছানে, তোমাৰ যদি দেৰি হয় মই শুই থাকোঁগৈ। যোৱাচোন, এতিয়া মোক দিগদাৰ নকৰিবা, যোৱা। মই কিবা এটা হিচাপ কৰি আছোঁ, তুমি কি কৰা গৈ যোৱা। মানুহ ইমানেই ব্যস্ত হ'ব লাগে, মানুহে কথা ক'লে শুনিবলৈ সময় নাই। থাকক, যি কৰে কৈ থাকক, মই শুই থাকোঁগৈ। অকণমান খেলি মেলি হ'লে যে কিমান ডাঙৰ খেলি মেলি হৈ যাব, এইবোৰ কথা একেবাৰে বুজি নাপায় ঘৰৰ মানুহে। বাবা, তোৰ বহুত কষ্ট হৈছে ন? মা, তুমি ইমান সময়লৈ কেলে সাৰি আছা? শুই থাকা গৈ যোৱা।
বাবা তই অকলে অকলে কাম কৰি থাকিবি আৰু আমি ঘৰখনৰ মানুহ গোটেইবোৰ শুই থাকিম এইটো কেনেকৈ মই সহ্য কৰিম কচোন তই যেতিয়ালৈকে নোখোৱা ময়ো ইয়াতেই বহি থাকিম বাৰু কচোন তোৰ কাৰণে চাহ একাপ আনিম নেকি তুমি যদি নোখোৱাগৈ দেউতানো কেনেকৈ টোপনি যাব তুমি গ'লেহে দেউতা টোপনি আহিব আৰু দেউতাৰ ঔষধ দিলা নাই দেউতাই ঔষধ খালেনে মই নিজৰ কৰ্তব্যৰ কথা কেতিয়াও পাহৰি নাযাওঁ মই নিজৰ সুখটোৰ কথা কেতিয়াও ভবা নাই সকলোৱে কথা চিন্তা কৰোঁ আজিকালি ছোৱালীবোৰেও যদি সেইবোৰ কথা বুজি পালে হয় তই কাম কৰ বাবা মই তোৰ কাৰণে চাহ একাপ বনাই আনোগৈ মা আপুনি ইমান কষ্ট কৰিব নালাগে আপুনি শুই থাককৈ যাওক তেওঁৰ কাৰণে মই চাহ একাপ বনাই আনি দিম থাকক বোৱাৰী থাকক তোমাৰনো আজি মোৰ কাৰণে কিয় ইমান মৰম জাগিল মই তাক চাহ একাপ বনাই আনি দিব পাৰিম দিয়া দেখিছা কাম কৰিব নালাগে বুলি ক'লেও কেনেকৈ হঠাৎ মৰম জাগিল বুলি কয় এনেকৈ কথা শুনিলে কেনেকৈনো কাম কৰিবলৈ মন যাব কোৱাচোন বাৰু বাদ দিয়া মাৰ কথা ধৰি নাথাকিবা যোৱা শুই থাকাগৈ যোৱা হে ভগৱান তুমিয়ে কিবা এটা চমৎকাৰ কৰা মোৰ বোৱাৰীজনীক মই বিচৰা ধৰণৰ কৰি দিয়া প্ৰভু বোৱাৰীজনীয়ে যদি মোক অকণমান গুৰুত্ব দিলে হয় অকণমান মৰম চেনেহ কৰিলে হয় ঘৰৰ কাম বনত সহায় কৰি দিলে হয় মোৰ কিমান ভাল লাগিল হয় এওঁ যে কি হ'ব নহয় এওঁ মানে সপোনে দি থাকে বোৱাৰীজনীৰ কথাকেই ভাবি থকা হৈছে মই যে কি সপোন দেখিছোঁ সঁচাকৈ যদি সপোনবোৰ দি থকা হয় কিমান ভাল লাগিল হয় মা উঠিলে এয়া লওক মই চাহ বনাইছোঁ চাহ খাওক মা হা মোৰ আজি ইমান দেৰি হ'ল নে শুই উঠা কি ভাবিছে মা হাতখন বিষাইছে নেকি দিয়ক মই অকণমান মালিচ কৰি দিম দিয়ক নাই নাই একো বিষোৱা নাই তেনেহ'লে মা আপুনি খাওঁতকৈ চাহখিনি খাই লাহে লাহে আহি থাকক মই যাওঁ পাকঘৰত কামত লাগোগৈ ভাত পানী বনোৱা বহুত কাম আছে নহয় মই দেখোন সদায় উঠাৰ সময়তে উঠিছোঁ কিনো হ'ল বোৱাৰীজনী আজি ইমান সোনকালে উঠিল বোৱাৰী তুমি পাকঘৰত কি কৰি আছা মই ভাত ৰান্ধিব লাগিছিল মা ভাত বনাই হৈ গ'ল এতিয়া মই পাচলি কাটি আছোঁ বোৱাৰী কি বনাম বুলি ভাবিছানো আপুনি সেইবোৰ একো চিন্তা নকৰিব মা ঘৰত যি যি আছে মই ধুনীয়াকৈ সকলো ৰান্ধিম দিয়া ৰান্ধিছা যদি সোনকালে ৰান্ধা মা আপুনি একেবাৰে চিন্তা নকৰিব আপুনি গৈ আৰাম কৰক মই ভাত পানী ৰান্ধি আপোনাক খাবলৈ মাতিম যাওক ঠিক আছে হ'ব দিয়া অসহ্য মই কি বুজি নাপাওঁ নেকি এইবোৰ সকলো মোক জব্দ কৰিবলৈ চাল চলাইছে মোক ভাল মানুহ পাই বুৰ্বক বনাবলৈ বিচাৰিছে মোক বুৰ্বক বনাবলৈ নোৱাৰে ইমান সহজতে মই বুৰ্বক হৈ নাযাওঁ বাহ বহুত দিনৰ মূৰত পেট ভৰাই ভাত খালো দেই বোৱাৰীয়ে ৰন্ধা বহুত ভাল হৈছে হেৰা তুমি কেনে পালা দেউতা সঁচাকৈ ভাল পাইছে নেকি খাই বোৱাৰী নাজানো বুলি কৈ তুমি দেখোন বহুত ভালকৈ ৰান্ধিব জানা ভালেই হৈছে তথাপিও মোৰ দৰে ৰান্ধিবলৈ বোৱাৰী এতিয়াও বহুত সময় লাগিব আপুনি একদম ঠিক কথা কৈছে মা আপোনাক চাই চাই সকলো শিকি ল'ম বোৱাৰী তুমি ৰন্ধা বঢ়াবোৰ খুব ভালদৰে কৰিব জানিছা এনেদৰে লাহে লাহে সকলো কৰিবলৈ জানিবা তোমাৰ শাহুমাকে নোচোৱা কিয় প্ৰথম আহোঁতে একেবাৰে ভালকৈ ৰান্ধিব নাজানিছিল মুখত দিলে বমি আহো লাগিছিল কিন্তু এতিয়া তেওঁ বহুত ভাল ৰান্ধিবলৈ জানে কওক মোৰ বদনামকে গাওক আপুনি আজিলৈকে মই একো ভালদৰে ৰান্ধিও খুৱাই পোৱা নাই একো এখন কাম ভালদৰে কৰিও পোৱা নাই বোৱাৰীজনীয়ে যি এদিন ৰান্ধি খুৱালে একেবাৰে প্ৰশংসা মই নাজানো বুলি ভাবিছে সকলোবোৰ মোক ডাউন দিবলৈকে চলি আছে দেউতা আপুনিনো মাক কেলে তেনেকৈ ক'ব লাগে কওকচোন বাৰু একো নাই বোৱাৰী মই যদি তোমাৰ প্ৰশংসা কৰোঁ তেতিয়া শাহুমাই তোমাক ভাল পোৱা হ'ব বুজিছা আৰু এনেও আমি কি খেল খেলি আছোঁ শাহুমাই এতিয়াও গমেই পোৱা নাই আৰু গম পাবলৈকো নিদিওঁ বাবা কাম কৰি আছ মই তোৰ কাৰণে চাহ একাপ আনোগৈ মা নালাগে তুমি শুই থাকাগৈ মোৰ যদি কিবা প্ৰয়োজন হয় তোমাৰ বোৱাৰী আছে নহয় মই তাইকে মাতি ল'ম যোৱা মই চাহ একাপ বনাই আনি দিওঁ তাইনো তোক ক'ত চাহ বনাই খুৱাব কিয় নোখোৱাব মা ৰাতিপুৱাৰ পৰা দেখোন তাই সকলো কৰিছে চাহ একাপো বনাই দিব যোৱা হয় নেকি দে যাওঁ তেনেহ'লে হেৰি শুনিছেনে এইজনী কেনেকুৱা ধৰণৰ বোৱাৰী ইয়াতকৈ দেখোন মোৰ আগৰ বোৱাৰীজনীয়ে ভাল আছিল একো এখন কামৰ সুত উলিয়াব নোৱাৰোঁ সকলো কাম স্পষ্টকৈ পৰিপাটিকৈ কৰে তাৰ বাহিৰেও অনাপত মা কৈয়ে চিঞৰি ফুৰে বহুত মৰম লগাইছে কোনোবাই চাগে নিজৰ মাককো ইমান মৰম নকয় মোক যিমান মৰম কৰিছে মই সকলো বুজি পাইছোঁ বুজিছে এই সকলোবোৰ মোক ডাউন দিবলৈকে কৰিছে মোতকৈ তাই ওপৰত তাই সেইটো দেখাব বিচাৰিছে মোতকৈ তাই সকলো ভালদৰে কৰিব জানে তাই সেইটো দেখাব বিচাৰিছে তোমাৰ মানে সকলোতে অসুবিধা আগতে বোৱাৰীজনীয়ে একো নকৰিছিল তেতিয়াও অসুবিধা এতিয়া আকৌ বোৱাৰীজনীয়ে সকলো কাম কৰিছে তেতিয়াও অসুবিধা তোমাক মানে একোহতে সন্তোষ কৰিব নোৱাৰি যোৱা শুই থাকাগৈ যোৱা মা উঠিলে লওক আপোনাৰ কাৰণে চাহ আনিছোঁ খাই লওক বোৱাৰী এইবোৰ মানে কি হৈছে তুমি সদায় মোক বিচনাতে চাহ দিয়া হৈছা তুমি জানানে নাজানা মোৰ চুগাৰ আছে তাৰ পাছতো তুমি মোক কেলে ইমান চাহ খুৱাই আছা হয় নেকি মা মই আকৌ আপোনাৰ চুগাৰ আছে বুলি গমেই পোৱা নাছিলোঁ নহয় ৰ'ব মই এতিয়া আপোনাৰ কাৰণে মিঠা নিদিয়া চাহ একাপ বনাই আনিছোঁ আৰু মই এটা কথা কওকচোন আপোনাৰ গাটো এতিয়া কেনেকুৱা আপুনি আৰাম পাইছেনে এতিয়াও মৰা নাই দিয়া জীয়াই আছোঁ কেলেনো শংকৰে কওকচোন ৰ'ব আপোনাক মই চাহ একাপ বনাই আনি দিওঁ চাহকাপ খাই দিলেই মন গা সকলো ভাল লাগি যাব
মৰম দেখাইছে চোৱা যেন একেবাৰে মোক তাই বহুত ভাল পায় তেনেকুৱা দেখাইছে মই সকলো গম পাইছোঁ এইবোৰ সকলো মোক জব্দ কৰাৰ চাল চলিছে হেৰি আপুনি জানেনে মোক জব্দ কৰিবলৈ ঘৰখনত কিমান চাল চলি আছে কিমান ষড়যন্ত্ৰ চলাইছে হে তুমি এনেই ইমান চিন্তা কৰি থাকা তেনেকুৱা একো নহয় মা আপোনাক চাহৰ সৈতে মিঠাই দিম নেকি অঁ মই মৰিলেতো তোমালোকে ভালেই পাবা সেইকাৰণে চুগাৰ থকা মানুহজনীক মিঠাই খোৱাৰ কথা সুধিবলৈ আহিছা নহয় মা আপুনি ভুল বুজিছে মই আপোনাৰ কাৰণে চুগাৰ ফ্ৰী মিঠাই বনাইছোঁ মই নিজ হাতেই বনাইছোঁ মা আপুনি খালে খুব ভাল পাব থাকক নালাগে মই একো মিঠাই চিঠাই নাখাওঁ কি হ'ল মা ইমান হাহাকাৰ কৰি মোক মাতি পঠালা যে কি হৈছে তোমালোকৰ মাজনী মোৰ আৰু এইটো জীৱন একেবাৰে ভাল নলগা হৈছে মোৰ মৰি যাবলৈকেহে মন গৈছে কি হ'ল আকৌ তোমাৰ সেইদিনাখন দেখোন ফোন কৰি কৈছিলা বোৱাৰীয়ে তোমাক বহুত যত্ন লৈছে এতিয়া আকৌ কি হ'ল নহয় মাজনী এইবোৰ সকলো ষড়যন্ত্ৰ চলাই আছে তাই মোৰ সংসাৰখন তাই হাতলৈ নিব বিচাৰিছে তই একো নাজানা মাজনী তাই মোৰ লগত কেনেকুৱা ব্যৱহাৰ কৰে নো মা বহুত বেছি ভাল ব্যৱহাৰ কৰে বহুত বেছি মৰম কৰা দেখায় মোৰতো এইবোৰ দেখি ভয় লাগিছে অসহ্য হৈছে আজিকালিতো ভয় কৰি থাকিব লৈছোঁ ঠিক নাই কোনদিন চাহৰ সৈতে বিষ দি মোক মাৰিয়ে পেলায় এনেকুৱা বোৱাৰী কাৰোবাৰ থাকে জানো ইমান শাহুৱেকক মৰম কৰা আলপৈচান ধৰা যতন ধৰা ক'ত দেখিছ ইমান ভাল বোৱাৰী থকা এইবোৰ সকলো তাই চৈতানি বুজিছ তাই মোক মাৰিব বিচাৰে তুমি কি কৈছা মই একো বুজি পোৱা নাই মা আগতে দেখোন বোৱাৰীজনী বহুত বদনাম কৰিছিলা আৰু এতিয়া বোৱাৰীজনীয়ে সকলো কাম কৰিছে তোমাক মৰম কৰিছে আৰু এতিয়া এইবোৰ তোমাৰ ভালেই নলগা হ'ল তোমাৰ কিবা হৈছে নেকি মা এইটোৱেতো তাই বিচাৰে মোক সকলোৱে পাগল বুলি ভাবক মোক সকলোৱে পাগল বুলি ভাবি ঘৰৰ পৰা উলিয়াই দিয়ক তাই সেইটো ভাবি এইবোৰ কৰিছে কিন্তু সেইটো মই কেতিয়াও হ'বলৈ নিদিওঁ যদিও বোৱাৰীজনীয়ে শহুৱেকক নিজৰ হাতৰ মুঠিত ৰাখিছে কিন্তু মই তাইৰ হাতৰ মুঠিত কেতিয়াও নোসোমাওঁ মই এতিয়াহে আচল কথাটো বুজি পাইছোঁ তাই ইমান ভাল হোৱাৰ কাৰণ কি তাই আমাক ভাললৈ ভুলাই গোটেই ঘৰ দুৱাৰ মাটি বাৰী তাইৰ নামত কৰি ল'বলৈ বিচাৰিছে মা তোমাৰ ক'ৰবাত কিবা ভুল হৈছে নেকি গা পা ধুই নামঘৰত গৈ অকণমান সময় ভগৱানক প্ৰণাম কৰাগৈ তাৰপাছত চিন্তা কৰা ক'ৰবাত কিবা ভুল কৰিছা নেকি ভগৱানৰ ওচৰলৈ গ'লে মনত অকণমান শান্তি পাবা যোৱা গা পা ধুই নামঘৰলৈ যোৱা মা ভণ্টি তোমালোকৰ কথা পতা হ'ল যদি বাহিৰলৈ আহা মই খোৱা বোৱা ৰেডি কৰিছোঁ খাই লোৱাহি সেয়া দেখিলিনে মাজনী আগতে তাই সেইবোৰ গুৰুত্ব নিদিয়ে এতিয়া দেখিছ সকলো বনাই তোক খাবলৈ মাতিছে তাতে কি হ'ল বৌ ভাল হৈছে ভালহে হৈছে ব'লা খাই লওঁগৈ ব'লা নাখাওঁ আজি মই একো নাখাওঁ কাইলৈ ৰাতিপুৱা সোনকালে উঠি মই নিজেই ৰান্ধি সকলো খাম তাইতকৈও সোনকালে উঠিম মই কাইলৈ তাই যদি মোক ঘপককৈ খোৱা আহাৰৰ লগতে বিষ দি দিয়ে তেতিয়া কি হ'ব তহঁতক কোনে চাব মা ব'লক মই খাবলৈ পাৰিছোঁ নহয় কেইটামান খাই ল'ব ব'লক নাই মই আজি নাখাওঁ মই আজি ব্ৰত ৰাখিছোঁ ব্ৰত ৰাখিছে ঘপককৈ আকৌ কি ব্ৰত ৰাখিব লগা হ'ল একো নাখালে গাটো বেয়া লাগিব নহয় ব'লক কেইটামান খাই ল'ব নালাগে কোনেও একো কৰিব নালাগে মই এতিয়া গা পা ধুই নামঘৰলৈ যাম মই আজি ব্ৰত ৰাখিছোঁ মই আজি একো নাখাওঁ মোক কোনেও যাতে মাত বোল দি ডিষ্টাৰ্ব নিদিয়ে হয় নেকি মা ব্ৰত ৰাখিছে নামঘৰলৈ যাব যাওক আমি আপোনাক হুলস্থুল কৰি দিগদাৰ নিদিওঁ দিয়ক ভণ্টি তুমি আহা কিবা এটা খাই যাবা হা ব'লক ময়ো দেৰি কৰি নাথাকোঁ কিবা এটা খাই যাওঁগৈ হেৰি লওক চাহকাপ খাই লওক আৰে আচৰিত কথা দেখোন তোমাতকৈ সোনকালে বোৱাৰী উঠিছিল এতিয়া দেখোন তুমি বোৱাৰীতকৈও সোনকালে উঠিছা কি কথা এইবোৰ আপুনি কি ভাবিছিল বোৱাৰী আহিল বুলিয়ে বোৱাৰীয়ে কৰিব বুলি মই সকলো ৰখি থাকিম মই কি গাধা হৈ যাম নেকি মই এতিয়াও কাম কৰিব জানো মই এতিয়াও সোনকালে উঠিব পাৰোঁ বুজিছে কিমান সময়লৈ শুই থাকক তাই মই আছোঁ নহয় মই সকলো কৰিম এইখন মোৰহে ঘৰ কি আচৰিত কথা আগতে দেখোন তুমি বোৱাৰীজনী দেৰিলৈ শুই থাকিলে গালি পাৰিছিলা এতিয়া দেখোন বোৱাৰী সোনকালে উঠা হৈছে কাৰণে তুমি বোৱাৰীতকৈ সোনকালে উঠা হৈছা এইবোৰ কি কথা আকৌ আপুনি কি ভাবিছিল মই বুঢ়া হৈছোঁ মই কাম কৰিব নোৱাৰা হৈছোঁ কাৰণে বোৱাৰীক গালি পাৰিছিলোঁ তেনেকুৱা একো নহয় বুজিছে মই এতিয়াও সকলো কৰিব পাৰোঁ ঘৰৰ কাম সকলো কৰিব পাৰোঁ মই তেতিয়াহ'লেতো ভালেই হৈছে যাওক আপুনি বোৱাৰীক মাতি আনকগৈ আপুনি ক'ব তোমাৰ শাহুমাই সোনকালে উঠি চাহ বনাইছে আৰু তোমাক খাবলৈ মাতিছে যাওক হয় নেকি ৰবা মই এতিয়াই গৈছোঁ ৰবা বোৱাৰী আমাৰ বুদ্ধিটো হৈ গ'ল বুজিছা তোমাৰ শাহুমাই এতিয়া আৰু তোমাৰ লগত কেতিয়াও হিহা নথয় বুজিছা তোমাৰ শাহুমাই আজি তোমাতকৈ আগতে শুই উঠিছে আৰু চাহ বনাই মোক কৈছে মই এতিয়াও বুঢ়া হোৱা নাই নহয় ঘৰৰ সকলো কাম মই নিজেই কৰিব পাৰোঁ চাহ বনাই আনি তোমালোকক খাবলৈ মাতিছে বুজিছা সঁচাকৈ দেউতা মায়ে সকলো বুজি পালে কিন্তু দেউতা তুমি মাৰ মনৰ কথা কেনেকৈ বুজি পালা কেলে বুজি নাপাম বোৱাৰীজনীৰ কথা যদি মোৰ আগত সদায় কৈ থাকে মই কিয় বুজি নাপাম মাৰে কি বিচাৰে কি নিবিচাৰে কি কৰিলে কি হ'ব মই সকলোৱে জানো বুজিছ মোৰ মতে বোৱাৰীয়ে কৰিলে কাৰণে এতিয়া তোৰ মাৰে ঠিক হৈ গ'ল তোৰ মাৰে এতিয়া বোৱাৰীৰ লগত কেতিয়াও হিহা নধৰে হেৰি কি হ'ল বোৱাৰী উঠিছেনে নাই মই তালৈকে চাহখিনি লৈ যাম নেকি
অঁ মা গৈছোঁ ৰ'ব দেউতা আপোনাৰ বুদ্ধিত কিন্তু সকলো ঠিক হৈ গ'ল বোৱাৰী শাহুমাই গালি নাপাৰিলে বুলি তুমি আকৌ একো নকৰাকৈ নাথাকিবা শাহুমাৰ হাতে হাতে কাম কৰি যাবা তেতিয়াহে শাহুমায়ো ভাল পাব দেউতা মই এইকেইদিনত সকলো শিকি ল'লোঁ গাঁৱৰ মানুহ কেনেকৈ থাকে কেনেকৈ খোৱা বোৱা কৰে সকলো শিকি ল'লোঁ দেউতা আপুনি একেবাৰে চিন্তা নকৰিব মাৰ লগে লগে ময়ো কৰি যাম সকলো ৰক্ষা তেওঁ এতিয়াহে আৰু শাহু বোৱাৰী জ্বালাৰ পৰা আমি বাচিবলৈ পাৰিম চাগে